টকা দিয়ে থাকিব লাগে হা এদিন বোলে আমুক নাই সেইদিন বোলে তামুক নাই কিমান টকা নালাগে আৰু মোৰ পইচাবোৰ কি ওপৰতে লাগিছে নেকি হা মই এইবিলাক কষ্ট কৰি বিজনেছ কৰি ঘটা পইচা বুজিছা তোমালোকক যাহ তাহাকে খৰচ কৰি থাকিবলৈ দিব নোৱাৰো নহয় প্ৰতিবাৰতে কিমান বস্তু নাইকিয়া হয় হয় নেকি ঘৰখনত কি বস্তু নাইকিয়া হয় আপুনি জানো ঘৰখনত থাকে কেতিয়া কি বস্তু দৰকাৰ হয় কি বস্তু দৰকাৰ নহয় জানিবলৈ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি পিন্ধা উৰালৈকে কিমানখিনি লাগে আৰু ল'ৰা ছোৱালী দুটাৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি স্কুলৰ টিফিন পৰ্যন্ত কিমানখিনি কৰিবলগীয়া হয় সেইটোতো আপোনাৰতো কোনো ধ্যানেই নাই হা ঘৰখন ময়ে চম্ভালি আছো মাত্ৰ সময়ত টকা কেইটাহে আপুনি দি আছে আৰু আজি অলপমানৰ পৰা মন কৰি আছো আপুনি টকা পইচা খুজিলে একেবাৰে খং খাই আহে কিয় মই কি কৰবাত কাৰোবাক এনেই দিবলৈ পপনে পইচা খুজিছো নেকি ঘৰখনৰ প্ৰয়োজনীয় বস্তুকেইটা আনিবলৈহে খুজিছো হ'ব তোমাৰ অলপ বেছি খুজিলা বুলিয়ে পইচাবোৰ দি থকাৰ কাৰণে তোমালোক ওপৰলৈ পাইছা বেছি কথা ক'বলৈ আহিছে খুজিলা বুলি আপুনি মোক পইচা দি থাকে আৰু সেই টকাৰে মই কাৰোবাৰ লগত যোৱা খেলি উৰাই আছো নহয় জানো সময়মতে ঘৰখনত যে ভাত চাহৰ যে এই পাই যে আছে সেইবোৰ ক'ৰ পৰা আহিছেনো সেইবোৰ কি কোনোবাই ওপৰতে দি আছে নেকি হা কথা ক'বলৈ আহে টকা এটা খুজিলে দিব নোৱাৰে আগতেতো আপুনি এনেকুৱা কৰা নাছিল কিন্তু আজি অলপ দিনৰ পৰা আপোনাৰ হৈছে কি অকল যে পইচা এটা খুজিলে যে ইমান একবাৰ ক'ব নোৱাৰা হৈ আহে আৰু সেইদিনা মই আপোনাৰ মোবাইল একাউণ্টটো চেক কৰিছোঁ নহয় 50,000 টকা উইথড্ৰ কৰিছে কিহৰ কাৰণে কওকচোন কি কামত লগালে আপুনি 50,000 টকা তোমাৰ কি দৰকাৰ মোৰ একাউণ্ট চেক কৰি থাকিবলৈ মই বিজনেছৰ কাৰণে উলিয়াইছো আপুনি মোক মিছা মাতিব নালাগে আজি এমাহ হোৱা নাই হা 2-3 লাখ টকা উলিয়াই বিজনেছত আপুনি খৰচ কৰিছে আকৌ আপুনি 50,000 টকাটো মোৰ হ'লে বিশ্বাস নহয় কথাবোৰ বেলেগ যেন লাগিছে কিবা কি বেলেগ কথা যেন লাগিলে অদৰকাৰী কথাবোৰ গাই থাকিবা য'ত যোৱা গৈ থাকা হ'ব যোৱা মই একাউণ্টত মাৰি দি আছো অকল পইচাকে থাকিব পইচা যদি দিবলৈ মন নাথাকে তেতিয়াহ'লে ল'ৰা ছোৱালী জন্ম দিব নালাগিছিল আৰু খোৱা বোৱাটো বন্ধ কৰিব লাগিছিল তেতিয়া পইচা খৰচ নহ'লেহেঁতেন মই যে টকা 50,000 উলিয়ালো সেইটো কথা গম পায় তাৰমানে মোৰ পাছবুকখন চেক কৰি থাকে এই সকলোবোৰ বস্তু লুকুৱাই ৰাখিব লাগিব কেনেবাকৈ এইবোৰ কথা গম পাবলৈ হ'লে চেছ আৰু জানো কি কৰি আছা ইমান সময় মই ৰেষ্টুৰেণ্টত আহি পালোহিয়ে তুমি কিয় এতিয়ালৈকে অহা নাই আহা না জল্দি তোমাক লগ পাবলৈ মোৰ বহুত মন গৈছে অ' মাই গড নাজানি আৰু যাবলৈ ৰেডি হৈ আছো সেই টেনশ্যনেই নল'বা এই 10 মিনিটত গৈ পাই আছো তুমি ৰেষ্টুৰেণ্টত কি খাবলৈ মন গৈছে অৰ্ডাৰ দিয়া মই পাই যামগৈ আচ্ছা শুনা না মই যে তোমাক কৈছিলোঁ সিদিনাখনি আইফোন 15 প্ৰ' মেক্সৰ কথা কেতিয়ালৈ দিবা কোৱা না মোৰ মানে লগৰ এজনীক মই ফুটনি মাৰি থৈছিলোঁ তাই মোক সুধি আছে কি হ'ল তোৰ বয়ফ্ৰেণ্ডে তোক আইফোন দিয়াই নাই নেকি বুলি কোৱা না কেতিয়া দিবা কোৱা না ডাৰ্লিং আৰু 2 দিন মাত্ৰ তুমি ধৈৰ্য ধৰা মই তোমাক আইফোন 15 প্ৰ' মেক্স দি আছো টেনশ্যনেই নল'বা তাৰপাছত তুমি তোমাৰ ফ্ৰেণ্ডৰ ওচৰত ফুটনি মাৰিব পাৰিবা হয় নেকি ঠিকে আছে তেতিয়াহ'লে হ'ব তুমি এতিয়া সোনকালে আহি যোৱা লাভ ইউ বেবী লাভ ইউ গৈ আছো দেই গৈ আছো বিৰাট ভাল লাগিলে আজি খানাটো খাই নহয়নে বাৰু ৰেষ্টুৰেণ্টত খোৱাৰ মজাটোৱে বেলেগ আৰু তাতে লগত তুমি আছা আৰু সোৱাদ হৈ গৈছে বস্তুবিলাক খাবলৈ সঁচাকৈ বহুত ভাল লাগিছে সেই ৰেষ্টুৰেণ্টত এনেও ভাল লাগে আৰু তাতে তুমি আছা যে লগত সেইকাৰণে আৰু বেছি ভাল লাগিছে মোৰো এতিয়া কোৱা না মোৰ আইফোনটো কেতিয়াকৈ দিবা কাইলৈ নে পৰহিলৈ ফিক্স কোৱা না মোৰ যে কেতিয়া লওঁ লাগিছে জানানে ৰ'বাচোন 2 দিন ৱেইট কৰা দি আছো পইচাটো মেনেজ হ'ব লাগিব নহয় তোমাক সোণৰ চেইন এডাল বনাই দিয়া আজি কেইদিন হৈছেনো আকৌ আইফোনটো বুলি ক'লে কিমান টকা লাগে তুমিতো জানাই ন প্লিজ আৰু 2 দিন সময় দিয়া 2 দিন তোমাক মই আইফোনটো দিম বুলি কৈছো নহয় তুমি সঁচাকৈ বহুত ভাল মই যি বিচাৰোঁ তুমি মোক তাকেই দিয়া তুমি মোক বহুত ভাল পোৱা ন তোমাক মই বহুত বেছি ভাল পাওঁ বহুত যাৰ কাৰণেতো তোমাৰ লগত মই ইমান টকা খৰচ কৰিছোঁ আৰে আজিকালি মই ঘৰতে ইমান খৰচ নকৰোঁ যিমানখিনি তোমাৰ কাৰণে মই খৰচ কৰোঁ সঁচাকৈ তোমাক আগতীয়াকৈ কোৱা হ'লে মই তোমাকে বিয়া কৰালোহেঁতেন সেইজনী মোৰ একেবাৰে ভাল নলগা হ'ল আজিকালি মোৰ এনি টাইম তোমাৰ কথাই মনলৈ আহি থাকে আজিকালি মোৰ একোতে মন নবহে কেৱল তোমাক লগ পাবলৈ মন যায় মোৰো জানা অকল কেৱল খাওঁতে শুওঁতে বওঁতে চব সময়তে অকল তোমাৰ কথাই মনলৈ আহি থাকে মই যেন সদায় তোমাৰ কাষত থাকিম মই যে বিশ্বাসেই কৰিব পৰা নাছিলোঁ জানা তোমাৰ দৰে ইমান ধুনীয়া গাভৰু ছোৱালী এজনী যে মোৰ দৰে ইমান বয়সীয়াল মানুহজনক তুমি ভাল পাবা মোৰ বিলিভেই হোৱা নাছিলে কিন্তু এতিয়াহে তুমি বিলিভ কৰা নে নকৰা মই নাজানো তুমি মোতকৈ বয়সত অলপ ডাঙৰ হ'ব পাৰা সেইবুলি কি আমাৰ মাজত প্ৰেম হ'ব নোৱাৰে নেকি কিয় নোৱাৰে আজিকালি এইবোৰ চলেই সেইজনী পত্নী থকাৰ পাছতো বহুত মানুহৰে গাৰ্লফ্ৰেণ্ড থাকে তোমাৰো আছে কথা সিমানেই চিম্পল তুমি একদম ঠিক কৈছা আজিকালি চবৰে থাকে বুলিয়ে ক'ব পাৰি খালি মোৰ এটাই ভয় লাগে পাই মানুহজনী কেনেবাকৈ গম পাবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব আমি একদম আমাৰ ৰিলেশ্যনটো পুৰা চিক্ৰেট ৰাখিব লাগিব তাৰমানে তোমাৰ মানুহজনে কেতিয়াবা গম পালে তুমি মোক এৰি দিবা ন হ'ব দিয়া নালাগে তুমি মোক ভালেই পাব নালাগে তেনেকৈনো কিয় কৈছা বাৰু তেনেকৈ নক'বা না প্লিজ নাই মই কাউলৈ ভয় নকৰোঁ গম পালে পাই থাকক মই তোমাক ভাল পাওঁ তুমি মোৰ গাৰ্লফ্ৰেণ্ড কথা সিমানেই কোনোবাই বেয়া পায় ভাল পায় তাত মোৰ কোনো দৰকাৰ নাই মুঠতে মই তোমাক কোনো পথ্যে হেৰুৱাব নোখোজোঁ তোমাক মই বহুত ভাল পাওঁ তোমাৰ এই কথাবোৰে মোৰ বৰ ভাল লাগে এটা কাম কৰা না মোৰ যাবৰ টাইমো হ'ল আজি মানে মোৰ লগৰ এজনী বাৰ্থডে হয় মোৰ জানা একাউণ্টত মাত্ৰ 1,000 মানহে আছে কিন্তু তাইৰ বাৰ্থডে বুলিতো মইতো অকণমান ষ্টেণ্ডাৰ্ডটো মিলাই পেলাই গিফ্ট এটা দিব লাগিব ন প্লিজ তুমি মোৰ একাউণ্টত 10,000 মান দি দিয়া না প্লিজ চিয়'ৰ কিয়
দি দিম তুমি টেনশ্যনে নল'বা মই এতিয়া দি আছোঁ ঠিক আছে তেতিয়াহ'লে তুমি মোৰ একাউণ্টত দি দিয়া মই এতিয়া কৈ থাকোঁ হা নহ'লে তাইৰ বাৰ্থডেলৈ যাবলৈ দেৰি হ'ব নহয় শ্বপিং কৰিবলৈ আছে যে তাইৰ কাৰণে গিফ্ট লৈ পেলাই মই বাহিৰে বাহিৰে তাইৰ ঘৰত যাম হা অ'কে বাই লাভ ইউ অ'কে লাভ ইউ বেবী লাভ ইউ টু এইজন হ'ল চহৰৰ ব্যৱসায়ী মহেন্দ্ৰ নাৰায়ণ হাজৰিকা এওঁৰ এজনী পত্নী আৰু দুটা সন্তান থকাৰ পাছতো এজনী গাভৰু ছোৱালীৰ প্ৰেমত পৰি ক'ব নোৱাৰা হৈ আছে ঘৰখনত যদি কিবা বস্তু দৰকাৰ হয় তেতিয়াহ'লে তেওঁৰ হাতত ফুটা কৰি এটাও নাথাকে কিন্তু এই ছোৱালীজনীক দিবলৈ তেওঁৰ হাতত টকাই টকা আজি ছোৱালীজনী ভাল পোৱাৰ দিন ধৰি সেই ছোৱালীজনীৰ লগত লাখে লাখে টকা খৰচ কৰি আছে কিন্তু এই সকলোবোৰ কথা তেওঁৰ ঘৰত কোনেও গম পোৱা নাই কিন্তু এনেকৈয়ে বাৰু সকলোৱে গম নোপোৱাকৈ থাকিবনে আহকচোন চাওক মা মা অ' মা ক'ত আছা এইফালে আহাচোন কিয় এনেকৈ চিঞৰিছা মা মই এইবোৰ কি শুনিছোঁ দেউতাই এইটো বয়সত এইবোৰ কি কৰিছে দেউতাই এই বয়সত কি কৰিছে মানে কি কৈছা তুমি এইবোৰ মা তোমাক ক'বলৈ মোৰ বেয়াই লাগিছে তথাপিও নক'লেও নহয় আজি অলপ দিনৰ পৰা মই মন কৰি আছোঁ দেউতা ঘৰলৈ অহা বহুত দেৰি হয় আৰু তোমাৰ লগতো তেওঁ অলপ মিছবিহেভ কৰিছে আৰু ঘৰত টকা পইচা খৰচ কৰা বুলি ক'লে তেওঁ মৰি যাব পৰা হৈছে কিন্তু বাহিৰত তেওঁ কাৰ লগত লাখে লাখে টকা খৰচ কৰি আছে তুমি গম পাইছানে কি কৈ আছা তুমি মই এইবোৰ একোৱে ধৰিব পৰা নাই সেই খোলা খুলিকে নোকোৱা কিয় হৈছে কি মা দেউতাই বোলে কোনোবা ছোৱালী এজনীৰ লগত প্ৰেমৰ সম্পৰ্ক কৰিছে আৰু সেই ছোৱালীজনীৰ লগত তেওঁ ৰেষ্টুৰেণ্ট পাৰ্ক সেইবোৰত ঘূৰি ফুৰে আৰু সেই ছোৱালীজনীক দামী দামী উপহাৰ দিয়াৰ নামত লাখে লাখে টকা খৰচ কৰি আছে সিদিনা যে তোমাক কৈছিল 3 লাখ টকাতে উলিয়াইছে বুলি বিজনেছৰ কাৰণে সেইবোৰ চব মিছা কথা এইবোৰ চব মিছা সেই ছোৱালীজনীক গিফ্ট দিবৰ কাৰণে তেওঁ সেইবোৰ টকা উলিয়াই আছে এনেকৈ হ'লে কি হ'ব মা দেউতাই তোমাৰ বাহিৰে কেনেকৈ বেলেগ ছোৱালীৰ কথা ভাবিব পাৰে আৰু সেই ছোৱালীজনীৰ লগত লাখে লাখে টকা খৰচ কৰিছে কেনেকৈ কৰিব পাৰে তেওঁ এইবিলাক দেউতাৰ বিষয়ে ইমান বেয়াকৈ ক'ব পাৰা কেতিয়া তুমি দেউতাক অন্য ছোৱালীৰ লগত দেখিলা হা কেনেকৈ ভাবিব পাৰা এইবোৰ কথা সেই অদৰকাৰী কথাবোৰ তোমাৰ মূৰত সোমোৱাই কোনে মা মই জানিছিলোঁ তুমি যে কথাটো ক'লে কেতিয়াও বিশ্বাস নকৰা কেনেকৈনো কৰিবা ইমান দিনে একেলগে থকা মানুহজনে যে হঠাতে আজি তোমাৰ কথা চিন্তা নকৰি অন্য ছোৱালী ভাল পাবলৈ লৈছে অন্য ছোৱালীৰ লগত টকা খৰচ কৰিবলৈ লৈছে তুমিনো কেনেকৈ বিশ্বাস কৰিবা মা মই তোমাৰ শপত খাই কৈছোঁ মা দেউতাৰ বিষয়ে কোৱা সকলোবোৰ কথা সঁচা মোৰ লগৰ ৰাজা যে সি মোক দেউতাই সেই ছোৱালীজনীৰ লগত পাৰ্কত বহি গাত গা লগাই কথা পাতি থকাৰ ভিডিঅ' মোক দেখুৱাইছে যিটো ভিডিঅ' মোৰ হাততো আছে কিন্তু মই তোমাক নেদেখাওঁ কাৰণ তুমি এইবোৰ সহ্য কৰিব নোৱাৰিবা মা কি কথা কি বতৰা দেউতাই কিয় এনেকুৱা কৰিলে আমাৰ লগত দুটাকৈ ল'ৰা ছোৱালী থকাৰ পাছতো তুমি থকাৰ পাছতো দেউতাই এইবোৰ কৰিবলৈ লাজ নাপালে তাকো এইটো বয়সত তুমি এইবোৰ সঁচাকৈ কৈছা বাবু মোৰ দেখোন কিবা মূৰটোহে ঘূৰাইছে কেনেকৈ সম্ভৱ তেওঁ মোৰ বাহিৰে বেলেগৰ কথা ভাবিছে বেলেগ ছোৱালীৰ লগত সম্পৰ্ক ৰাখিছে সেয়া মই কেনেকৈ মানি লওঁ কোৱা তাৰ মানে সেইটো কাৰণে ৰাতি 11-12 বজাত ঘৰত সোমোৱাৰ পাছতো তেওঁ বাথৰুমলৈ গৈ 1-1.5 ঘণ্টা কিয় লগাই মই আজিহে গম পালোঁ হে ভগৱান মই এইবোৰ শুনাৰ আগত মৰি নগলো কিয় আই এম চৰি মা মই তোমাৰ মনত দুখ দিছোঁ এইবোৰ কথা কৈ কিন্তু কি কৰিম কোৱা মই এইবোৰ কথা জানি শুনি জানো তোমাক নোকোৱাকৈ থাকিব পাৰোঁ এফালে দেউতাই সেইজনীৰ লগত টকা খৰচ কৰি ঘৰৰ টকাবোৰ উৰুৱাই আছে আৰু আনফালে তোমাক ধোকা দিছে সেইবোৰ কথা বাৰু মই গম পায়ো তোমাক নোকোৱাকৈ কেনেকৈ থাকোঁ কোৱা মা তোমাক দুখত চাব মই নিবিচাৰোঁ কিন্তু এইবোৰ কথা নক'লেওতো নহয় প্লিজ মা তুমি কিন্তু মোক বেয়া নাপাবা কিয় তেনেকৈ কৈছা তুমি এইবোৰ কথা মোক কোৱাৰ কাৰণে মই ভালহে পাইছোঁ দেউতাৰ আচল ৰূপটোৰ কথা গম পাই মোৰ মনটো বহুত বেয়া লাগিছে কিন্তু এই কথাবোৰ মই গম পোৱাটো জানো জৰুৰী নহয় কোৱাচোন সেনেকৈ হ'লেচোন আমি ঘৰখন দেউলীয়া হৈ যাব আমাৰ সেইজনী ছোৱালীজনীৰ লগত যদি লাখে লাখে টকা খৰচ কৰি থাকে তেতিয়াহ'লে আমি দেখোন একেবাৰে দেউলীয়া হৈ যাম মইতো সপোনতো ভবা নাছিলোঁ তেওঁ যে কেতিয়াবা এনেকুৱা কৰিব সি ভাল পোৱা বস্তুটো বহুত বেয়া বস্তু সেই ছোৱালীজনী চাগে বহুত চালাক জানা তোমাৰ দেউতাক সহজ সৰল পাই তেওঁৰ পৰা টকা খাবলৈ ভাল পাইছে নিশ্চয় নহ'লেনো এইটো বয়সত তোমাৰ দেউতাক কোনোবাই ভাল পাব নেকি ছোৱালী মানে কোৱাচোন কি কৰোঁ হে ভগৱান মই এতিয়া কি কৰোঁ মা তুমি দেউতা আজি ঘৰলৈ আহিলে কথাবোৰ ফেচ টু ফেচ পাতিবা
তেওঁ কেনেকৈ এইবোৰ কৰিব পাৰে তেওঁৰ এজনী পত্নী দুটাকৈ সন্তান থকাৰ পাছত তেওঁ এইবোৰ কৰিবলৈ লাজ নাপালে মই মোৰ বন্ধুৰ আগত কিমান লাজ পাইছোঁ জানানে মই এতিয়া ডাঙৰ হৈছোঁ মই মানুহৰ আগত লাজ পাওঁ এইবোৰ কথাত মোৰ লগৰটোৱে মোক এইবোৰ দেখুৱাইছে মই বহুত লাজ পাইছোঁ মা প্লিজ তুমি আজি দেউতাৰ লগত সেই সকলোবোৰ কথা আলোচনা কৰিবা ৰবা আহি লওক আজি সকলো কথা শুনিম তাৰ লগত তেওঁ ইমান টকা খৰচ কৰি সি তাৰ লগত প্ৰেমত পৰি ইমান পগলা হৈ আছে আজি সকলো কথা সুধি আছো এতিয়াই গম পাইছো তেওঁ অলপ দিনৰ পৰা মোৰ পৰা কি কাৰণত আঁতৰি থাকিবলৈ লৈছে সদায় আহি কেৱল ভাগৰ লাগিছে বুলি শুই থাকে বাথৰুমলৈ সোমাব 1-1.5 ঘণ্টা লাগিব তাৰ কাৰণটো আজিহে গম পালো মই মমি কি হ'ল তুমি এতিয়ালৈকে হোৱা নাই আপোনাৰ কিবা অসুবিধা হৈছে নেকি নহয় মানে তুমি আনকালে ইমান সময় সাৰ পাই নাথাকা যে আজি আকৌ তুমি এনেকৈ বহি আছা মোক এনেকৈ বহি থকা দেখি আপোনাৰ চাগে বহুত বেছি খং উঠিছে নহয়নে কাৰণ মই সাৰ পাই থাকিলে আপুনি মোবাইলত মেছেজ কৰিব নোৱাৰিব আৰু ফোনত কথা পাতিব নোৱাৰিব যে নহয় জানো তুমি আকৌ এইবোৰ কি কথা গাইছা পাগলী হলা নেকি মই পাগলী হৈছো এতিয়া ৰাতি কেইটা বাজিলে এতিয়া ৰাতি 12টামান বাজিছে কি হ'ল তাতে মানুহ 12টা বজাত ঘৰত সোমাহি ৰাতি কোনখন হোটেলত আছিলে আপুনি তুমি আজি এইবোৰ কি আবুল তাবুল কথা সুধি আছা মই আকৌ হোটেলত কিয় থাকিম মই মোৰ বিজনেছৰ কামত গৈছিলো এতিয়া আহিছো তুমি কি উলট পালট কথা সোধাহে হয় নেকি আপুনি কোনখন হোটেলত কেতিয়া কাৰ লগত গৈছে কি কৰিছে সকলোবোৰ ক'ব লাগে নেকি মই কি কৈছা মই একো বুজি পোৱা নাই মই কেতিয়া কাৰ লগত হোটেলত গ'লো মোক মিছা মাতিবলৈ চেষ্টা নকৰিব সকলো গম পাইছো মই আপোনাৰ কথা বেবী কোন হয় সেইজনী বেবী কি বেবী তুমি আকৌ কি কথা কৈছা বাৰু কোন বেবী মই কোনো বেবীক চিনি নাপাওঁ হয় নেকি ৰ'ব তেতিয়াহ'লে বাবু চাও সেইফালে আহাচোন আৰে তাক আকৌ কিয় মাতিছা সৰু ল'ৰাটোক তুমি আমাৰ এই কাজিয়াৰ মাজত সোমাবলৈ মাতিছা চুপ থাকক আপোনাৰ সকলো কথা আমি গম পাইছো সি এতিয়া সৰু হৈ থকা নাই সিহঁতেও আপোনাৰ আচল চৰিত্ৰটো গম পাব লাগে সি সকলোবোৰ কথা গম পাই মোক কৈছেহি আপোনাৰ সেই বেবীৰ লগত উঠা পাৰ্কত ভিডিঅ' বাবুৰ মোবাইলত আছে চাই লওক নিজে কি হ'ল মা বাবু তোমাৰ দেউতাক তোমাৰ মোবাইলত থকা ভিডিঅ'টো দেখুৱাই দিয়া তেওঁ বোলে বেবী কোন হয় চিনি পোৱা নাই হ'ব মোক একো দেখুওৱাৰ প্ৰয়োজন নাই তোমালোকে যেতিয়া সকলোবোৰ কথা গম পালাই তেতিয়াহ'লে ইটছ অ'কে মই ভাবি আছিলোঁ এই কথাবোৰ ঘৰখনত এদিন উলিয়াম বুলি গতিকে আজি তোমালোকে নিজে গম পালা যেতিয়া ন' প্ৰব্লেম এতিয়া গম পালা নহয় মোক নেক্সট টাইম পইচা কি হ'ল কি কথা কিবা কিবি এইবোৰ কথা কৈ মোৰ মূৰটো গৰম কৰি নাথাকিবা লাজ নালাগিলে আপোনাৰ দুটা সন্তান আৰু পত্নী থকাৰ পাছতো সেনেকৈ অন্য ছোৱালীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিবলৈ আপোনাৰ এবাৰো লাজ নালাগিল নালাগিল তাতে কি হ'ল আজিকালি এইবোৰ সাধাৰণ কথা সেয়া সাধাৰণ কথা আপোনাৰ কাৰণে এয়া সাধাৰণ কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে এয়া বহুত ডাঙৰ কথা সেইটো বয়সত আপুনি অন্য ছোৱালী প্ৰেমত পৰিবলৈহে বাকী থাকিল নিজৰ বয়সটো এবাৰ চাইছেনে নাই মোৰ কথা এবাৰ ভাবিবলৈ সময় নাই আপোনাৰ মই যে এইবোৰ কথা গম পালে কিমান দুখ পাম সেই কথা আপুনি এবাৰ নাভাবিলে কেনেকৈ মোৰ মৰমত কি কম থাকিল যে আপুনি অন্য ছোৱালী ভাল পাবলগীয়া হ'ল মই সেইবোৰ একো নাজানো মই ইয়াৰ একো উত্তৰ দিবলৈ নাই মুঠতে মোৰ তাইক ভাল লাগিছে মই তাইৰ লগত ৰিলেশ্যন ৰাখিছোঁ সিমানেই আশা কৰোঁ তোমালোকে এইবোৰ কথা একচেপ্ট কৰি লোৱা আৰু তোমালোকে নিজৰ লাইফত বিন্দাছ থাকা মই তোমালোকক একো অভাৱ হ'বলৈ দিয়া নাই নহয় কিহৰ টেনশ্যন লৈছা মইতো তোমালোকৰ পৰা ক'বলৈ আঁতৰি যোৱা নাই বা তাইক বিয়া কৰাম বুলি কোৱা নাই তোমালোকে আকৌ এইটো কথাত আপত্তি কিহৰ দেউতা তোমাৰ লাজ লাগিব লাগিছিল এইবোৰ কথা ক'বলৈ তোমাৰ অলপো লাজ নালাগিল মা থকাৰ অৱস্থাত দুটা সন্তান থকাৰ অৱস্থাত তুমি কেনেকৈ অন্য ছোৱালী ভাল পাব পাৰা আৰু সেয়াই তুমি যে লাখে লাখে টকা খৰচ কৰি আছা সেই ছোৱালীজনীৰ লগত সেই কথাবোৰ আমি গম নাপাওঁ বুলি ভাবিছা কি প্ৰয়োজন হৈছে ইমান লাখ টকা সেই ছোৱালীজনীৰ লগত খৰচ কৰিবলৈ চুপ থাক সৰু ল'ৰা সৰু হৈ আছ সৰু হৈ থাক ডাঙৰৰ কথাৰ মাজত মাত মাতিবলৈ নাহিবি ওলাই যায় ইয়াৰ পৰা মই যি কৰিছোঁ সেয়া মোৰ টকা তহঁতৰ টকা নহয় মই টকা ঘটিছোঁ মই ক'ত খৰচ কৰোঁ ক'ত খৰচ নকৰোঁ সেইটো সম্পূৰ্ণ মোৰ নিজৰ কথা
তহঁতক মই পথৰ ভিক্ষাৰী কৰি ৰখা নাই নহয় বিন্দাছ যি লাগে বুলি কৈছ তাকে পাইছ বিন্দাছ আছ আৰু কি লাগে তহঁতক অ' হয় নেকি বিন্দাছ বিন্দাছ ৰাখিছে আপুনি আমাক হা অকল অকল খাবলৈ পিন্ধিবলৈ পালে কি মানুহে বিন্দাছ থাকে হা যিজনী মানুহৰ স্বামী অন্য ছোৱালীৰ লগত সম্পৰ্ক ৰাখিছে সেই মানুহজনী কি শান্তিত থাকিব পাৰে সেই কথা মোৰ বাহিৰে কোনে জানিব আপোনাৰনো কি বাহিৰে ছোৱালীৰ লগত ঘূৰি পকি বিন্দাছ এনজয় কৰি আছে আৰু মই ঘৰত আপোনালৈ অপেক্ষা কৰি সদায় মোৰ ৰাতি টোপনি গতি ৰবা আজি কিবা এটা সিদ্ধান্ত হ'বই লাগিব বাবু তুমি ক'তো যাব নোৱাৰা ভণ্টিটো সৰু হৈ আছে তাই একো বুজি নাপায় কিন্তু তুমিতো সকলোবোৰ বুজিছা আজি দেউতাই মোৰ লগত চিনা কথা কৰিব লাগিব মই নোৱাৰো এনেকৈ থাকিবলৈ মই এইবোৰ সহ্য কৰি থাকিব নোৱাৰো হোৱাট ডু ইউ মিন হা তাৰমানে তুমি কি ক'ব বিচাৰিছা তুমি কি মোৰ পৰা ডিভ'ৰ্চ ল'ব বিচাৰিছা দৰকাৰ হ'লে ল'ম তথাপিও আপোনাৰ দৰে এনেকৈ এজন বিশ্বাসঘাতকৰ লগত মই নাথাকো আজি আপুনি ক'ব লাগিব আপুনি সেই ছোৱালীজনীক এৰিব পাৰিবনে যদি আপুনি সেই ছোৱালীজনীক এৰিব পাৰে তেতিয়াহ'লে মই আপোনাৰ লগত সংসাৰ কৰি থাকিম আৰু যদি আপুনি সেই ছোৱালীজনীক এৰিব নোৱাৰে তেতিয়াহ'লে আমি তিনিটা বেলেগ কৰি থাকিম আৰু আপুনি বেলেগ কৰি থাকিব মই এজন বিশ্বাসঘাতকৰ লগত থাকিব নোৱাৰো কওক আপোনাক আপোনাৰ পত্নী আৰু ল'ৰা ছোৱালী লাগে নে সেইজনী লাগে তই সিমান কথা ক'ব পৰা হলি হা মোৰ টকাৰে পিন্ধিছ খাইছ বিন্দাছ আছ আৰু মোক এনেকৈ কথা ক'বলৈ সাহস কৰিছ হা কি কথা ক'বলৈ আহিছ মই কাকো নেৰো মই তাইক সদায় ভাল পাই থাকিম তাইক মই বহুত ভাল পাই পেলাইছোঁ অলৰেডি গতিকে তই সেইবোৰৰ মাজত মাথা গৰম কৰি লাভ নাই আৰু তহঁতক মই খোৱা পিন্ধা সকলোবোৰ দিছোঁতো গতিকে তহঁতক সেইবোৰ টেনশ্যন মাৰি দিবলৈ কোনো দৰকাৰ নাই নহ'ব কোনো পধ্যে নহ'ব মায়ে যিটো কৈছে সেইটোৰ উত্তৰ দিয়া সেই ছোৱালীজনী লাগে নে আমাক লাগে যদি সেই ছোৱালীজনী লাগে তেতিয়াহ'লে সেই ছোৱালীজনীৰ লগতে তুমি থাকা আৰু যদি আমাক লাগে তেতিয়াহ'লে সেই ছোৱালীজনী এৰিব লাগিব হয় নেকি তহঁতে মোক মানে এইটো পৰ্যায়ত পোৱাই দিলিগৈ হা ঠিক আছে তহঁতে কি ভাবিছ হা মই তহঁতৰ বাবে মই বেবীক এৰি দিম কেতিয়াও নেৰো তাইক মই বহুত বেছি ভাল পাওঁ তহঁতৰ লগত আজিৰ পৰা মই নাথাকোঁ ঘৰ মাটি সম্পত্তি সকলো মই তোৰ নামত কৰি দিম কিন্তু ব্যৱসায়খিনি মোৰ নামত থাকিব আৰু মই ব্যৱসায় কৰি পুনৰ আকৌ ঘৰ দুৱাৰ বনাই দিব পাৰিম আৰু মই কি ভাবিছিলোঁ জানো মই তাইক বিয়া নাপালোঁ তাই মোৰ গাৰ্লফ্ৰেণ্ড হৈ থাকিব কিন্তু তহঁতে যেতিয়া মোৰ কথাবোৰ মানি ল'বলৈ বাধ্য নহ'লিয়ে গতিকে মই এতিয়া সিদ্ধান্ত লৈছোঁ যে মই তাইক বিয়া কৰাম আৰু চিন্তা কৰিব নালাগে মাহেকত তহঁতৰ খৰচ পাতি সকলো দি থাকিম নহ'লে তোৰ মাৰে কেছ দি মোৰ ওপৰত ডাঙৰ ব্যৱস্থা কৰি দিব গতিকে চিন্তা কৰিব নালাগে ঘৰ দুৱাৰ মাটি সম্পত্তি সকলো দিয়াৰ উপৰিও মাহে খৰচ দি থাকিম কি আপুনি ইমান সহজভাৱে এইবোৰ কথা কৈ দিব পাৰিলে হা এজনী সাধাৰণ ছোৱালীৰ কাৰণতে দুদিন লগ পোৱা ছোৱালীজনীৰ কাৰণে আপুনি আপোনাৰ ঘৰখন এৰিবলৈ বাধ্য হৈ গ'ল বাধ্য হৈছোঁ সেই কাৰণ মই এইখন ঘৰত থাকি সেই কেতিয়াও আৰু শান্তি নাপাম বুলি গম পাই গ'লোঁ আৰু কাৰণ মই তাইক কেতিয়াও এৰিব নোৱাৰোঁ সেইকাৰণে মই এইখন ঘৰৰ পৰা ওলাই যোৱাটোৱেই ভাল হ'ব মই সকলো কাগজ পাতি চহী কৰি দি দিম চিন্তা কৰিব নালাগে মাহে টকাও পঠাই থাকিম কিন্তু মই আজিৰ পৰা বেবীৰ লগত লিভিং ৰিলেশ্যনশ্বিপত থাকিম অ'কে মই এতিয়া এইখন ঘৰৰ পৰা ওলাই যাম থাক মাৰৰ লগত মাৰৰ চামচাগিৰি কৰি মই এইখন ঘৰৰ পৰা এতিয়া ওলাই যাম আৰু কেতিয়াও ইয়াত ভৰি দিবলৈ নাহোঁ এইবোৰ কি হৈ গ'ল বাবু তেওঁ ইমান সহজে আমাৰ সম্বন্ধটো শেষ কৰি এনেকৈ গুচি যাব পাৰিলে তাকে মা দেউতাই কেনেকৈ এনেকুৱা কৰিব পাৰে সাধাৰণ ছোৱালী এজনীৰ কাৰণে দুদিন লগ পোৱা ছোৱালীজনীৰ কাৰণে তেওঁ সতী সন্তান পত্নী সকলোকে এৰি থৈ যাবলৈ বাধ্য হ'ল কিমান ক'ব নোৱাৰা হৈ আছে সেই ছোৱালীজনীৰ প্ৰেমত তুমি ভাবা কি হৈ গ'ল এইবোৰ মই তেওঁক একো নুসুধা হ'লে ভাল আছিল কিয় উলিয়ালো মই এইবোৰ কথা সঁচাকৈ তেওঁ ঘৰৰ পৰা ওলাই গুচি গ'ল দেখোন এতিয়া মই মানুহৰ আগত কি ক'ম মানুহে তেওঁক ঘৰত নেদেখিলে মোক সুধিব আৰু মই কি বুলি ক'ম হা ধন টকা পইচা দি থাকিলে জানো আমি সুখী হৈ থাকিব পাৰিম কোৱা মা প্লিজ তুমি নিজকে ধৈৰ্য ধৰা তুমি নাকান্দিবা মা আমি আছো নহয় আমি আছো মা তুমি চিন্তা নকৰিবা কেনেকৈ চিন্তা নকৰাকৈ থাকো কোৱা তোমাৰ দেউতাই এৰো বুলি এৰি থৈ গৈছে আমাক দুদিনীয়া ছোৱালীজনীৰ কাৰণে তেওঁ আমাক ভৰিৰে মোহাৰি থৈ গুচি গ'ল প্ৰথমতে যাম মমিৰ হাজবেণ্ড ঘৰৰ পৰা ওলাই যাম বুলি ক'লে যে গুচিয়ে গ'ল মমিয়ে ভাবিছিল নিশ্চয় খং উঠাৰ বাবে তেওঁ ওলাই গৈছে আৰু এদিন বা দুদিনৰ পিছত ঘৰলৈ আহিব কিন্তু সিহঁতৰ আশাত চেঁচা পাতি ঢালি সঁচাকৈ গিৰিয়েকে ঘৰলৈ আহিবলৈ বন্ধ কৰি দিলে এনেদৰে এদিন দুদিনকৈ মাহ পাৰ হ'ল কেৱল একাউণ্টত 2 টকামান টকা দিয়াৰ বাহিৰে তেওঁ ঘৰৰ কোনো খা খবৰেই নল'লে
তাই এবাৰ আহিলে তাই এটা ফোন কৰিছে মুঠতে তেওঁৰ কোনো খা খবৰ নাই ইহঁতে ঘৰত দুখত কোলাই পাইছে নধৰা অৱস্থা আনফালে মমী গিৰিয়েকে গাৰ্লফ্ৰেণ্ডৰ লগত লাইফটো পুৰা এনজয় কৰিছে অ' মাই গড মই যে কিমান হেপী হৈছে তোমাক বুজাব নোৱাৰো তুমি মোক কোৱাৰ দৰে তুমি মোক দুদিনত গাড়ী আনি দিলা অ' মাই গড মোৰ যে নিজাকৈ এখন গাড়ী হ'ব মই সপোনতো ভবা নাছিলোঁ অ' মাই গড থেংক ইউ ছ' মাছ তুমি সঁচাকৈ মোক বহুত বেছি ভাল পোৱা ন যাৰ বাবে তুমি মোক মই যি বিচাৰোঁ তাকে দিয়া আই লাভ ইউ অ' বেবী মই তোমাক বহুত ভাল পাওঁ ন সেইবাবে তুমি যি বিচাৰা মই তাকে আনি দিওঁ আৰু তুমি গাড়ী খুজিছা গাড়ী দিছোঁ তোমাক আইফোন লাগে বুলি কৈছা আইফোন দিছোঁ তোমাক যিমান টকা লাগে সিমান দিছোঁ মাথো তুমি মোক এৰি কিন্তু নাযাবা তোমাৰ বাবে মই বহুত ত্যাগ কৰিছোঁ আনকি ঘৰ দুৱাৰ পত্নী ল'ৰা ছোৱালী সকলোকে এৰি মই তোমাৰ কাষলৈ আহিছোঁ তুমি কিন্তু সদায় মোক এনেকৈ ভাল পাই থাকিব লাগিব মই নাজানো তুমি মোৰ বাবে কিমান চেক্ৰিফাইচ কৰিছা মই কিয় এৰি যাম বাৰু মই তোমাক সদায় ভাল পাই থাকিম বহুত ভাল পাওঁ নহয় মই তোমাক বহুত বেছি ভাল পাওঁ তেতিয়াহ'লে আজি ৰাতিটো তুমি আৰু মই চেলিব্ৰেট কৰোঁ ব'লা আমি যে সিদিনাখন হোটেলখনত থাকিছিলোঁ তাতে যাওঁ নে কি কোৱা চিয়'ৰ কিয় নাযাম বাৰু কোৱাচোন পিছে মোৰ লগৰবিলাকে গম পালে যে মোক এটা পাৰ্টি খুজিব কিন্তু মোৰ হাতত ফুটা কৰি এটাও নাই কি কৰোঁ কোৱা না পাৰ্টিটোতো দিবই লাগিব ন মই থাকোঁতে তুমি সেইবোৰ কথা টেনশ্যন কিয় লৈছা তোমাৰ ফ্ৰেণ্ডক পাৰ্টি দিবলৈ মাতি দিয়া দিম নহয় মই টকা আৰে মোৰ কিহৰ টকাৰ অভাৱ হা মই মানে এজন সফল বিজনেছমেন আৰে সকলোবোৰ টকাটো মই তোমাৰ বাবে ঘটিছোঁ ন তুমি চিন্তাই নকৰিবা মাতি দিয়া গ্ৰেণ্ড পাৰ্টি হ'ব আজি পুৰা এনজয় কৰিম আমি আই লাভ ইউ বেবি আই লাভ ইউ সো মাচ ব'লা তেতিয়াহ'লে এতিয়া আমি পাৰ্টিৰ কাৰণে এৰেঞ্জমেণ্ট কৰোঁগৈ নে কি কোৱা চিয়'ৰ ব'লা বেবীয়ে গাড়ী পাই ফূৰ্তিত ক'ব নোৱাৰা হৈ সকলোকে পাৰ্টি দিলে তাইৰ লগৰবোৰে আহি তাইক অভিনন্দন জনালে তাই নতুন গাড়ীৰ বাবে তাই বহুত সুখী হ'ল এনেদৰে সিহঁতে গোটেই ৰাতি খুব এনজয় কৰিলে বহুত বেছি ভাল লাগিলে সঁচাকৈ বহুত বেছি ভাল লাগিলে তোমাক যে কি বুলি ধন্যবাদ দিম তুমি মোক যি বিচাৰা তাকে দিয়া সঁচাকৈ আজি পাৰ্টিটো মই বহুত এনজয় কৰিলোঁ দেখিছা লগৰবোৰে মোক লৈ কিছুমানে জ্বলিছে কিছুমানে বৰ ভাল পাইছে সকলোৱে মোক অভিনন্দন জনাইছে এই সকলোবোৰতো তোমাৰ কাৰণেই হৈছে তোমাক হেপি ৰাখিবৰ কাৰণে মই সকলো কৰিব পাৰোঁ মই জানো নহয় তুমি মোক কিমান ভাল পোৱা ইয়াৰ পাছত মোৰ আৰু এটা আশা আছে সেইটো আশা পূৰণ কৰি দিলে মই তোমাৰ পৰা আৰু একোৱেই নিবিচাৰোঁ কোৱা ডাৰ্লিং তোমাৰ কি আশা আছে তোমাৰ সকলো আশা পূৰণ কৰিম আৰু তুমি যি বিচাৰা মই তাকে দিছোঁ আৰু মোৰ ক্ৰেডিট কাৰ্ড পৰ্যন্ত তোমাক দি দিছোঁ আৰু কি লাগে কোৱা না তুমি আৰু কি বিচাৰা মানে মোৰ হীৰাৰ আঙুঠি এটা পিন্ধিবলৈ বহুত বেছি মন আছে জানা মোক যদি তুমি হীৰাৰ আঙুঠি এটা দিয়া নহয় তাৰ পাছৰ পৰা মই তোমাৰ পৰা একোৱেই নলওঁ সঁচাকৈ কৈছোঁ কি হীৰাৰ আঙুঠি তুমি কি কৈছা নিজে গম পাইছানে এতিয়া হীৰাৰ আঙুঠি বনাবলৈ কিমান টকাৰ প্ৰয়োজন তুমিতো মোৰ চিটুৱেশ্যনটো গম পাইছাই ন কিমান টকা খৰচ হৈ আছে মোৰ একেবাৰে বেংক বেলেঞ্চ খালী হৈ যোৱাৰ নিচিনাই হৈছে এতিয়া ঘপকৈ তোমাক মই হীৰাৰ আঙুঠি এটা ক'ৰ পৰা দিম তাৰমানে তুমি মোক হীৰাৰ আঙুঠি এটা নিদিয়া মোৰ লগৰ জেচি যে তাইৰ বয়ফ্ৰেণ্ডে আজি এসপ্তাহেই হোৱা নাই এটা হীৰাৰ আঙুঠি দিছে তাই মোক একেবাৰে দেখুৱাই মোক জ্বলাই মাৰিছে জানা ময়ো সেইটো কাৰণে কৈ দিছোঁ মোৰ বয়ফ্ৰেণ্ডেও মোক অতি সোনকালে হীৰাৰ আঙুঠি দিব বুলি মই সেইবোৰ নাজানো তুমি মোক ক'ৰ পৰা কেনেকৈ দিয়া মোক মুঠতে হীৰাৰ আঙুঠি এটা লাগিব বুলি কৈছোঁ লাগিবই নহয় মানে মই এতিয়া হঠাতে তোমাক ক'ৰ পৰা হীৰাৰ আঙুঠি দিওঁ কোৱাচোন বাৰু ৰখাচোন তুমি 1-1.5 বছৰমানৰ পাছত তোমাক মই দি দিম বাৰু তুমি চিন্তাই কৰিব নালাগে তোমাৰ সকলো আশা মই পূৰণ কৰিম অ' মাই গড 1-1.5 বছৰৰ পাছত মই হীৰাৰ আঙুঠি পিন্ধিবলৈ ৰৈ থাকিব লাগিব কি কথা কোৱা তুমি মোক আঙুঠিটো 1 মাহৰ ভিতৰত লাগে মই যাতে তাইক দেখুৱাব পাৰোঁ মই লোকৰ তলত থাকিব নোৱাৰোঁ দেই লোকে হীৰাৰ আঙুঠি পিন্ধি মোক দেখুৱাই থাকিব আৰু মই কি খালী হাতে ঘূৰি ফুৰিম এবছৰ নহ'ব তুমি যদি মোক ভাল পোৱা 1 মাহৰ ভিতৰত মোক হীৰাৰ আঙুঠি বনাই দিব লাগিব প্লিজ বেবী তুমি বুজিবলৈ চেষ্টা কৰা মোৰ অৱস্থাটো এতিয়া একেবাৰে ভাল নহয় তুমিতো জানাই ন তোমাৰ বাবে মই ঘৰ দুৱাৰ সা সম্পত্তি সকলোবোৰ এৰি থৈ মই তোমাৰ কাষলৈ আহিছোঁ আৰু তোমাৰ লগত ইমান খৰচ কৰি আছোঁ তুমিতো অলপ মোক বুজিবলৈ চেষ্টা কৰা নাই মই একো নুবুজো মই কৈছোঁ নহয় মোক হীৰাৰ আঙুঠি এটা লাগিব বুলি কৈছোঁ লাগিবই মুঠতে সেই 1 বছৰতে তোমাক মই আইফোন টকা গাড়ী সোণৰ চেইন আঙুঠি ইমানবোৰ বস্তু দিছোঁ তুমি কিয় নুবুজা মোক মই তোমাক হীৰাৰ আঙুঠি এটা এতিয়া দিব নোৱাৰোঁ মই তোমাক এবছৰমানৰ পাছতহে দিব পাৰিম তুমি কথাটো বুজিবলৈ চেষ্টা কৰা প্লিজ হয় নেকি তুমি মানে মোক 1 মাহৰ ভিতৰত দিব নোৱাৰা ঠিক আছে হ'ব দিয়া নালাগে তুমি তেতিয়াহ'লে মোকো সেই 1-1.5 বছৰৰ কাৰণে বিচাৰি নাহিবা মই আৰু আজিৰ পৰা তোমাক কেতিয়াও লগ নকৰোঁ তুমি যেতিয়া মোক হীৰাৰ আঙুঠি দিব পাৰিবা সেইদিনাখনহে মই তোমাৰ লগত লগ হ'ম হ'লতো আৰে কি কথা কৈছা তুমি এইবোৰ তোমাক লগ নকৰাকৈ কেনেকৈ থাকিম মই তোমাৰ কাৰণে পগলা হৈ মই ঘৰ দুৱাৰ এৰি থৈ আহিছোঁ আৰু তোমাক লগ নকৰাৰ কথা কৈছা সেইবোৰ কি কথা কৈছা তুমি যেনেকৈ সেই কথাবোৰ কৈছা যেন তুমি মোৰ টকা পইচাকে ভাল পোৱা মোক ভাল নোপোৱা তুমি বস্তুটো পালেহে মোক লগ কৰিবা কি কথা কৈছা তুমি এইবোৰ তই ঠিকেই ধৰিছ বুঢ়া তই কি ভাবিছ তোৰ কাৰণে পগলা হৈ মই তোক ভাল পাইছোঁ তোৰ টকা পইচা দেখিয়েইতো তোক মই ভাল পাইছিলোঁ আৰে কেৱল টকাৰ বাবে বুজিছ নহ'লে কি তোৰ নিচিনা বুদ্ধা তাৰ লগত মই ৰিলেশ্যন ৰাখিম
বেবী তুমি এইবোৰ কি কৈছা বুঢ়া মই তোক ঠিকেই কৈছো আৰে মোক কি বুৰ্বক বুলি ভাবিছ তোৰ দৰে বুঢ়া এটাৰ লগত মই কি চিৰজীৱন থাকিম আৰে তোৰ টকা কেইটাৰ বাবে তোৰ বস্তুবোৰৰ বাবে তোক ইমান দিনে মই ভাল পোৱাৰ অভিনয় কৰি আছিলো কিন্তু তই এতিয়া নিজেইতো ক'লি তোৰ বেংক বেলেঞ্চ শেষ আৰু ঘৰ দুৱাৰ সা সম্পত্তিও তই বুৰ্বকে তোৰ মাইকী আৰু ল'ৰা ছোৱালীৰ নামত কৰি থৈ আহিছ আৰু তোৰ লগত এতিয়া আছে কি অ' মাই গড মই আৰু তোৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো হ'লতো আৰে তেনেকৈ নকবা মই তোমাক বহুত ভাল পাওঁ তোমাৰ বাবেতো মই সকলোবোৰ এৰি থৈ আহিছো তুমি ভাবাচোন নহ'লে কোনে নিজৰ পত্নী ল'ৰা ছোৱালী এৰি থৈ আহিব কোৱা সকলোতকৈ ডাঙৰ বস্তুকেইটাই মই তোমাৰ বাবে ত্যাগ কৰি থৈ আহিছো আৰু তুমি মোৰ বাবে তুমি মোৰ কথা এনেকৈ ভাবা মোৰ টকা পইচা চাই তুমি মোক ভাল পাইছিলা তুমি এইবোৰ মিছা কথা বুলি কোৱা বেবী মিছা কথা বুলি কোৱা অ' প্লিজ মই একো মিছা কথা কোৱা নাই আজি অকণমান খায়ো দিলোতো সঁচা কথাবোৰ আপুনি ওলাই গৈছে চা তোক মই সঁচাকৈ কৈছোঁ তোৰ টকা পইচা থকালৈকে মই তোক ভাল পালোঁ ভাই আৰু তোৰ লগত মই ৰিলেশ্যনত থাকিব নোৱাৰোঁ আৰু আজিকালিতো দুনিয়াখনেই এনেকুৱা হৈছে টকা পইচাৰ কাৰণে সকলোকে ইস্তেমাল কৰে আৰে তই কেনেকৈ ভাবিলি তোৰ দৰে বুঢ়া এটাৰ লগত মই বিয়া হ'ম তই ইমান ডাঙৰ সপোন দেখিলি তোৰ লগত আজিৰ পৰা মোৰ কোনো ৰিলেশ্যন নাই শুনি ল তই মোক 1 লাখ টকা দিবি দুদিনৰ ভিতৰত যদি নিদিয়া নহয় তোৰ আৰু মোৰ যে গোপন ভিডিঅ' বনাই থৈছোঁ মই সেই কথাটোতো তই গমেই নাপাওঁ সেইবোৰ চব নেটত মুকলি কৰি দিম তাৰপাছত তোৰ ইজ্জতৰ ধৈৰ্য্য উৰি যাব তোমাৰ মোৰ ভিডিঅ' এইবোৰ তুমি কেতিয়া কৰিলা এইবোৰ কি শুনিছোঁ তুমি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলা মই তুমি এনেকুৱা কৰিবা বুলি কেতিয়াও ভবা নাছিলোঁ এতিয়া গম পালিতো গতিকে কাইলৈ ভিতৰত মোৰ একাউণ্টত 1 লাখ টকা দি দিবি যদি দিব নোৱাৰ তেতিয়াহ'লে কি হ'ব পাছৰকণ নকৰিও হ'ব নহয় নাই তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা কেনেকৈ তুমি মোৰ লগত এইবোৰ কৰিব পাৰা মোৰ হাতত এতিয়া ইমান টকা নাই টকাত 20,000 মান আছে সেইটো লাগে যদি কোৱা মই এতিয়াই দি দিম কিন্তু মোৰ হাতত এতিয়া ইমানখিনি টকা নাই আৰু মোৰ বন্ধুবৰ্গৰ পৰা মই বহুত টকা ধাৰলৈ লৈছোঁ কাৰো পৰা মই বিচাৰিব নোৱাৰোঁ এতিয়া প্লিজ তুমি মোক খুজিবলৈ চেষ্টা কৰা তুমি এইবোৰ ভিডিঅ' ডিলিট কৰি দিয়া প্লিজ মোৰ সন্মানৰ কথা আছে সকলো শেষ হৈ যাব প্লিজ এনেকুৱা নকৰিবা Oh my God, তোমাৰ এই ৰোনাত মই ভুল যাম বুলি কেনেকৈ ভাবিলা মই যি কৈছোঁ সেইটো কৰিমেই গতিকে কালিলৈ আবেলি 3 বজাৰ ভিতৰত মোৰ একাউণ্টত 1 লাখ টকা সোমাব লাগিব গুড বাই ভগৱান কি হৈ গ'ল এইবোৰ মই সপোন দেখিছোঁ নে দিঠকত আছোঁ মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে মইতো কেতিয়াও ভবা নাছিলোঁ এই যে মোৰ লগত এনেকুৱা বিশ্বাসঘাতকতা কৰিব মোক দেউলীয়া কৰি তাই এতিয়া মোক এৰি থৈ যাবলৈ ওলাইছে আৰু মই তাইক 1 লাখ টকা দিব লাগে নহ'লে তাই আমাৰ সকলো ভিডিঅ' ইণ্টাৰনেটত দি দিব মোৰ সকলো সন্মান শেষ হৈ যাব হে ভগৱান মই এতিয়া কি কৰোঁ মমি মই মমি মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল মমি তুমি মোক ক্ষমা কৰি দিয়া মমি মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল মই এনেকৈ ঘৰৰ পৰা ওলাই যাব নালাগিছিল মোক ক্ষমা কৰি দিয়া মমি মোক আৰু লাষ্ট দি দিবা মমি মই বহুত ডাঙৰ ভুল কৰিছিলোঁ তোমালোকক মই এনেকৈ এৰি থৈ যাব নালাগিছিল হয় নেকি হেতেহে হবলা গম পালে কিয় হেতে কেনেকৈ আমালৈ মনত পৰিল আজি 4-5 মাহেতো আমি কেনেকৈ আছো সেই খবৰ ল'বলৈ আপোনাৰ সময় নহ'ল কিন্তু আজি হঠাৎ আমালৈ এনেকৈ মনত পৰিল কিয় আহিছে এতিয়া আপুনি আমাক বিচাৰি মমি মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল মই মানুহ চিনি পোৱাত মই ভুল কৰিলোঁ মই সেই ছোৱালীজনীৰ প্ৰেমত পৰি ইমানেই পগলা হ'লোঁ যে নিজৰ সতি সন্তানৰ কথা ভাবিবলৈও মোৰ সময় নহ'ল নিজৰ ঘৰখনৰ কথা চিন্তা নকৰি মই সেনেকৈ ওলাই গুচি গৈছিলোঁ কিন্তু সেই ছোৱালীজনীয়ে মোক আজি দেউলীয়া কৰি দিলে জানা মোৰ পৰা টকা পইচা সকলো সম্পত্তি বস্তু লৈ তাই মোক এতিয়া এৰি দিছে আৰু তাই মোক ব্লেকমেইল কৰিছে তাই আৰু মোৰ গোপন ভিডিঅ' নেটত শ্বেয়াৰ কৰি দিম বুলি কৈ মোৰ পৰা টকা ডিমাণ্ড কৰিছে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মমি মোক ক্ষমা কৰি দিয়া আচৰিত কথা যি যদি ছোৱালীৰ কাৰণে পগলা হৈ নিজৰ সতি সন্তানৰ কথা নাভাবি ঘৰৰ পৰা উচাত মাৰি ওলাই গৈছিলা আৰু আজি সেই মানুহজন সেই ছোৱালীজনীৰ লগত থাকি দেউলীয়া হৈ ঘৰলৈ উভতি আহিছে সঁচাকৈ দেই পৃথিৱীত ভগৱান আছে তেওঁ মানুহে কৰা কৰ্ম এইখন পৃথিৱীতেই দিয়ে তাৰ উদাহৰণ আজি সাক্ষাৎ তুমি ঠিকেই হৈছে তোমাৰ লগত যি হ'বলৈ হৈছে সেই সকলোবোৰ ঠিকেই হৈছে তেনেকৈ নক'বা প্লিজ মই মোৰ ভুল স্বীকাৰ কৰিছোঁ মই তোমালোকক বহুত দুখ দিলোঁ প্লিজ মোক মাফ কৰি দিয়া মোক তোমালোকে মাফ কৰি দিয়া
মোৰ বহুত বেছি ডাঙৰ ভুল হ'ল জীৱনত আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মই মইনো কি ক'ম আৰু ভগৱানে যি শাস্তি দিব লাগে সেই শাস্তি দিলেই অৱশ্যে তোমাৰ লগত এক ছেকেণ্ডৰ বাবে মোৰ থাকিবলৈ মন নাই কিন্তু তুমি নিজে যিহেতু তোমাৰ উপযুক্ত শাস্তি পালাই আৰু মই মোৰ ল'ৰা ছোৱালীৰ কেইটাৰ কথা চিন্তা কৰি তোমাক এবাৰলৈ মাফ কৰি দিছোঁ কাৰণ ছোৱালীজনীয়ে কেৱল তোমাক বিচাৰি মোৰ ওচৰত আমনি কৰি থাকে ল'ৰাটোৱেও তোমাৰ কথা ভাবি মন মাৰি থাকে আৰু ওচৰ চুবুৰীয়া মানুহেও মোক বহুত অশান্তি দি আছিল তুমি ঘৰত নাই বাবে কিন্তু এতিয়া অন্ততঃ তুমি ঘৰত থাকিলে মানুহৰ এই প্ৰশ্নবোৰৰ পৰা মই অন্ততঃ আঁতৰত থাকিব পাৰিম আৰু মোৰ ল'ৰা ছোৱালীকেইটাই দেউতাকৰ মৰমখিনি পাব মই মোৰ ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাইহে তোমাক ক্ষমা কৰি দিছোঁ তোমাৰ উপযুক্ত শাস্তি ভগৱানে দিলে গতিকে এই শাস্তিটোৰ পৰাই কিবা শিকিবা গম পালা নহয় দুদিনৰ সেই লাখ বিলাসৰ কাৰণে তুমি কিমান ডাঙৰ ভুল কৰি পেলালা এতিয়া যদি সেই ছোৱালীজনীয়ে তোমাৰ ভিডিঅ' গোটেইখন উলিয়াই দিয়ে তেতিয়াহ'লে তোমাৰ সন্মানটো ক'ত থাকিব হা তুমি ঠিকেই কৈছা মমি ভগৱানে মোৰ দুখৰ শাস্তি দিলে তোমাক বহুত বহুত ধন্যবাদ তুমি যে মোক আকৌ আঁকোৱালি ল'ব বিচাৰিছা মই সঁচাকৈ কৈছোঁ মই আৰু জীৱনত কেতিয়াও এনে ভুল নকৰোঁ মমি কেতিয়াও নকৰোঁ তোমালোকেই মোৰ সকলো তুমি আৰু মোৰ ল'ৰা ছোৱালী দুটাই মোৰ সকলো এতিয়াৰ পৰা মই কেতিয়াও এনেকুৱা ভুল নকৰোঁ মই এটা কথা ভাবিছোঁ সেই সকলোবোৰ কথা মই থানাত গৈ পুলিচক ক'ম আৰু তাইৰ হাতৰ সেই ভিডিঅ'বোৰ ডিলিট কৰিব লাগিব তাইক মই কিমান টকা দিছোঁ কিমান তাইক মই বস্তু দিছোঁ সকলো বস্তুৰে মোৰ হাতত হিচাপ আছে সকলো প্ৰমাণ দিম মই পুলিচৰ আগত আৰু সকলো সঁচা কথা ক'ম তাৰপাছত তাইক তেতিয়া পুলিচে ধৰি সকলোবোৰ ভিডিঅ' ডিলিট কৰাব পাৰিম সেইটো বিশ্বাস মোৰ আছে তুমি এই কামত মোক সহায় কৰিবানে মমি বাৰু ঠিক আছে হ'ব তুমি যেতিয়া মোক কথা দিছা যে তুমি ভৱিষ্যতলৈ এনেকুৱা কেতিয়াও নকৰা তেতিয়াহ'লে মই তোমাক লগ দিম ব'লা আমি অতি সোনকালে থানালৈ যাব লাগিব নহ'লে বহুত দেৰি হৈ যাব ব'লা মমি ব'লা আমি সোনকালে থানালৈ যাওঁ নহ'লে মোৰ সকলো সন্মান শেষ হৈ যাব মমি ব'লা বন্ধু বান্ধৱীসকল দেখিলেনে আনক দুখ দি নিজে কি পালে নিজৰ পত্নী সতি সন্তান থকাৰ পাছতো অন্য যুৱতীৰ প্ৰেমত পৰি লাখে লাখে টকা খৰচ কৰি নিজে দেউলীয়া হ'লগৈ আৰু তেওঁ কৰ্মৰ শাস্তি পালে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই